কলিয়াবৰত পৰিয়াল কেন্দ্ৰিক ৰাজনীতি চলিছে। ইয়াত প্ৰজাতন্ত্ৰ নহয় ৰাজতন্ত্ৰ চলিছে। অসম গণ পৰিষদ দলৰ এজিপিৰ যি দালাল কেইটামান আছে তেহেঁতৰ ঘৰত প্ৰথম পাঞ্জাৱতী ট্ৰাকৰ বীজ সোমাই মই জানো, কাৰণ মই তাত আছিলো। গতিকে মই গম পাওঁ আৰু ৰাইজক আজি মুকলিকে কৈ দিছো। সেইকাৰণে আৰু সেইবিলাক কাৰণতে মই ওলাই গুচি আহিছো। মোক আজি আপোনালোকে যিদৰে দেখিছে কালিও এইদৰে পাব। মোৰ কাৰণে আঠে বেঠে একো কৰিব নালাগে। নিজৰ ল'ৰাৰ নিচিনা পীড়া এটা পাৰি দিলেই মই তাতে বহিম, আৰু আপোনালোকে পীড়াও নিদিলে মই মাটিতেই বহিম। আজি জলে যিটো সিদ্ধান্ত লৈছে তাতেও আমি সন্মান জনাইছো। বিশ্ব শৰ্মা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ। আপোনালোকে দেখা পাইছে ৰাইজে যথেষ্টখিনি সঁহাৰি দিছে। আমি চিৰদিন বিজেপি কৰি আছোঁ, বিজেপি কৰি থাকিম। মই এতিয়াও জিলাৰ দায়িত্বতে আছোঁ, জিলা পৰিষদৰ মই সদস্য, আৰু বিজেপিৰ মাধ্যমেৰে ৰাইজৰ উন্নয়ন হয় আমি এইটো বিশ্বাসী। আৰু প্ৰত্যেকবাৰ আমি বিজেপিৰ এগৰাকী প্ৰাৰ্থী বিচাৰি আছিলোঁ। বিগত দুবাৰ আমি নাপালোঁ, মিত্ৰতাত গ'ল। আমি তথাপি আমি সহায় কৰি দিছিলোঁ, লগ দিছিলোঁ। অসমত বিজেপিৰ চৰকাৰখন হ'ব লাগিব, জাতি মাটি ভেটিৰ স্বাৰ্থত আমি কাম কৰিছিলোঁ। কলিয়াবৰ বিধানসভা সমষ্টিত এইবাৰ আমি বিজেপিৰ এগৰাকী প্ৰাৰ্থী বিচাৰিছিলোঁ, কিন্তু ৰাজ্যিক নেতৃত্বই মিত্ৰতাত এই চিটটো এৰি দিলে। তো আমি দেখিছোঁ বিগত সময়ত যিজন বিধায়ক আৰু মন্ত্ৰী ইয়াতে 20 বছৰ ধৰি শাসন কৰি আছে। আমি বহুতখিনি এতিয়াও অভাৱ অনাটন আমি দেখি আছোঁ। এতিয়াও খাল আৰু বিলৰ পৰা, খালৰ পৰা, নদীৰ পৰা, জানৰ পৰা এতিয়াও মানুহে পানী খাই আছে। যি পথ, পানী, পোহৰ, 3 পৰ সংকল্প লৈ পেলাই নিজৰ নিৰ্বাচনী বতৰণি পাৰ হোৱা কেশৱ মহন্ত ডাঙৰীয়াই আজিও পথ, পানী, পোহৰ সেইখিনি সম্পূৰ্ণৰূপে ৰাইজৰ ওচৰত পোৱাই নিবৰ কাৰণে অক্ষম হৈছে। তেখেতে সক্ষম নহ'ল। গতিকে আমি এইবাৰ সংকল্প লৈছোঁ বিজেপিৰ মাধ্যমেৰে আমি নিৰ্বাচনত নিৰ্দলীয়ভাৱে প্ৰাৰ্থীটো আগবঢ়াব লাগিব। যদিও আমি বিজেপিৰ সম্পূৰ্ণ সমৰ্থন আছে, সম্পূৰ্ণ কলিয়াবৰীয়া ৰাইজৰ সমৰ্থন আছে, নৰেন্দ্ৰ মোদীক ভাল পোৱা সকলো ৰাইজৰ সমৰ্থন আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যাক আমি মৰমত মামা বুলি কওঁ, মামাৰ যোনে ভাল পায় সকলোৱে আমাৰ সমৰ্থনত আছে। আমি উঠি অহা প্ৰজন্মৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আমি যাতে ইয়াত কোচিং চেণ্টাৰ, দুখীয়া যাতে ল'ৰা ছোৱালীয়ে বিনা পইচাত যাতে ইয়াতে এণ্ট্ৰেঞ্চ এক্সামবিলাকত যাতে প্ৰিপেৰেশ্যন কৰিব পাৰে, উপযুক্তভাৱে বহিব পাৰে, IAS IPSৰ যাতে পৰীক্ষাসমূহত যাতে বহিব পাৰে, তেনেকুৱা এটা আমি প্ৰতিষ্ঠান ইয়াত গঢ় দিব বিচাৰিছোঁ। আমি খেলা ধূলাৰ ক্ষেত্ৰত ল'ৰা ছোৱালীবিলাকক, প্ৰতিভাশালী যিসকল আমাৰ খেলুৱৈ আছে তেওঁলোকক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাতে উজ্জ্বলি উঠিব পাৰে, তেনেকুৱা ধৰণৰ এটা খেলাপথান নিৰ্মাণ কৰাৰ কাৰণে সংকল্প লৈছোঁ। মই নিজেও খেলুৱৈ হয়। লগতে আমি সংস্থাপনৰ ক্ষেত্ৰত আমি যাতে নতুন বাট মুকলি কৰিব পাৰোঁ তেনেকুৱা এটা সংকল্প লৈছোঁ। আমি যাতে হায়দৰাবাদ, বেংগলোৰ, অৰুণাচলত যাবলগীয়া নহয় আমাৰ ল'ৰা ছোৱালী, তাৰ কাৰণে সংকল্প লৈছোঁ। আৰু বিশেষভাৱে ঐতিহ্যমণ্ডিত কলিয়াবৰ সংস্কৃতিৰ বৰগড় বুলি আমি কৈ থকা কলিয়াবৰৰ এই নামটো যাতে আমি অক্ষুণ্ণ ৰাখিব পাৰোঁ, আমি যাতে কলাক্ষেত্ৰ যাতে এখন কলাক্ষেত্ৰ গঢ় দিব পাৰোঁ, য'ত আমাৰ উঠি অহা প্ৰজন্মই নিজৰ সভ্যতা, কৃষ্টি, কলা কৃষ্টিৰ বিকাশ আৰু চৰ্চা কৰিব পাৰে, শিকিব পাৰে, তেনেকুৱা এখন কলাক্ষেত্ৰ নিৰ্মাণ কৰাৰ সংকল্প লৈছোঁ। আমি এই চাৰিও দিশতে কলিয়াবৰত আমি উন্নয়ন বা কিবা এটা যে গঢ় দিছে তেনেকুৱা যেন দেখা নাই। আমাৰ উঠি অহা প্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰ, আমাৰ মহিলাসকলৰ ভৱিষ্যত অন্ধকাৰ, দুখীয়া পৰিয়ালৰ ভৱিষ্যত অন্ধকাৰ। আজি যদি আমাৰ ঘৰত পৰিয়ালত কাৰোবাৰ যদি অসুখ বিসুখ হয়, আমি আলমাৰীৰ পৰা টকা 5,000 2,000 নহয় 200 টকাৰ এটা উলিয়াই লৈ যাব নোৱাৰোঁ। আমি এনেকুৱা সংকল্প লৈছোঁ আমি যাতে ইমাৰ্জেঞ্চিৰ সময়ত আলমাৰীৰ পৰা টকা 10,000 যাতে উলিয়াই লৈ যাব পাৰোঁ। মোৰ নিজৰ মাতৃ পইচাৰ অভাৱত মই মৃত্যুৰ মুখত পৰিব লাগে, বেমাৰত মই উপযুক্তভাৱে চিকিৎসা কৰাব নোৱাৰিলোঁ। মই সংকল্প লৈছোঁ যাতে আহি থকা সময়ত কোনো যাতে বেলেগৰ মাতৃ পইচাৰ অভাৱত যাতে মৰিবলগীয়া নহয়, পইচাৰ অভাৱত যাতে পৰিয়ালৰ কোনো সদস্য বেমাৰত মৰিবলগীয়া নহয়, ল'ৰা ছোৱালীয়ে পইচাৰ অভাৱত যাতে শিক্ষাৰ পৰা যাতে বাধা পাবলগীয়া নহয়, তেনেকুৱা এখন কলিয়াবৰ গঢ় দিয়াৰ কাৰণে আমি সংকল্প লৈছোঁ। বৰ্তমানলৈকে মই জিলাৰ জেনেৰেল ছেক্ৰেটাৰী আৰু বিজেপিৰ পৰা মই জিলা পৰিষদৰ সদস্য। বৰ্তমানৰ মইলৈকে জিলাৰ জেনেৰেল ছেক্ৰেটাৰী যিহেতু পতাকাখন মই লগাৰ অধিকাৰো আছে, আৰু প্ৰত্যেকজন কাৰ্যকৰ্তা ইয়াত দায়িত্বপ্ৰাপ্ত, বুথৰ সভাপতি, শক্তি কেন্দ্ৰ, বুথৰ সমিতি, মৰ্চাসমূহৰ মণ্ডলৰ মূল সমিতি, ৰাজ্যিকৰ যিসকল কাৰ্যকৰ্তা আছে সকলো দায়িত্বত আছে। যে দায়িত্বত যেতিয়ালৈকে আছে তেতিয়ালৈকে বিজেপি পতাকাখিনি আমি লৈয়ে থাকিম। গতিকে সেইটো, আৰু যিহেতু আমি বিজেপিক প্ৰতিষ্ঠা কৰিবৰ কাৰণে কৰিছোঁ, বিজেপিৰ পতাকা আমি কেতিয়াও এৰি নিদিওঁ। আমি বিজেপিৰ হৈ পেলাইহে নিৰ্বাচন খেলি আছোঁ নিৰ্দলীয়ভাৱে, যিহেতু প্ৰতীক চিহ্ন আমি পোৱা নাই। কিন্তু প্ৰত্যেকজন বিজেপিৰ কাৰ্যকৰ্তাই আমাক সমৰ্থন জনাইছে, বিজেপিক ইয়াত প্ৰতিষ্ঠা কৰিব লাগিব। আমাৰ লগতে থাকি আমাকে মোহাৰিব বিচাৰিছে। বিগত সময়ত পঞ্চায়ত নিৰ্বাচনত আপোনালোকে দেখা পাইছিলে অসম গণ পৰিষদ দল, বিজেপি দল প্ৰত্যেকৰে প্ৰাৰ্থী আগবঢ়াইছিলে। বিধায়কজনে যদি আজি মিত্ৰজোঁটত আছিলে, তেখেত অকল অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীজনৰ হৈ কিয় ঘূৰিলে?
বিজেপিৰ প্ৰাৰ্থীজনৰ হৈ ঘূৰিব লাগিছিল বা কাৰো হৈ ঘূৰিব নালাগিছিল। মিত্ৰতা মানে কি? আমি আজি এতিয়া যেতিয়া মাটি কাৰোবাক বন্ধকত দিওঁ, বন্ধকত দিলে বা আধি দিওঁ, আধি দিলে আধা অংশ আমি পাব লাগে নহয়। আজি তেখেতক মাটি আমাৰ, ভেটি আমাৰ, খেতি কৰিছোঁ আমিয়ে, আকৌ আমাকে চপাব নিদিয়ে। তেনেকুৱাতো আমি সদায় সহ্য কৰি থাকিব নোৱাৰোঁ। গতিকে যেতিয়া আধি দিছিলোঁ, আধা নাপালোঁ, এতিয়া আৰু গোটেই মাটি আমি ঘূৰাই ল'ম, তেখেতক আৰু ইয়াৰ পৰা আমি উৎখাত কৰিম বুলি আমি সংকল্প লৈছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।